কটন বিশ্ববিদ্যালয়ত তীব্ৰ প্ৰতিবাদ শিক্ষাৰ্থীৰ বিশ্ববিদ্যালয়খনৰ বিভিন্ন সমস্যাক লৈ প্ৰশাসনিক ভৱনৰ সন্মুখত প্ৰতিবাদ মহেন্দ্ৰ নাৰায়ণ ডেকা ফুকন শহীদ কনকলতা আৰু ডক্টৰ কমলা ৰয়ৰ আৱাসী ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিবাদ কটনিয়ানক পচন্দৰ মাইনৰ আৰু MD বিষয় বাছনি কৰিবলৈ দিয়া বাথৰুমৰ পানী আৰু বিদ্যুতৰ সমস্যা সমাধান কৰা চলিত আগষ্ট মাহৰ ভিতৰত নৱনিৰ্মিত ছাত্ৰী নিবাস মুকলি কৰা হোষ্টেলৰ পথত চলাচল কৰা যান-বাহনৰ গতিৰোধ কৰা নো হৰ্ণ জোন কৰাৰ ব্যৱস্থা কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত বিভিন্ন দাবীৰে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত শিক্ষাৰ্থীৰ বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক বিভাগৰ বিষয়াৰ হাতত ছাত্ৰ-ছাত্ৰীৰ কেইবাটাও সমস্যা সমাধানৰ দাবীৰে স্মাৰক পত্ৰ প্ৰদান লগতে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ শিক্ষাৰ্থীসকলৰ বাবে চৰকাৰে প্ৰদান কৰা সুবিধা লাভত বঞ্চিত হোৱা ছাত্ৰ-ছাত্ৰীক সমস্যাৰ কথা অৱগত কৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ লাইব্ৰেৰীত AC নাই বৰ্তমান সময়ত ৱাইফাইৰ ব্যৱস্থা নাই আৰু কটনিয়ানে আজি যিবোৰ সমস্যা ভুগি আছে এইবোৰ মৌলিক সমস্যা আচলতে কটন কৰ্তৃপক্ষই প্লাছ কটনৰ ছাত্ৰ একতা সভাই আমাক NEP সফল ৰূপায়ণৰ কথা কয় কিন্তু আপোনালোকে যদি চাই NEP খনত স্পষ্টভাৱে লিখা আছে যে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ পছন্দৰ মাইনৰ মেজৰ আৰু লগতে MD SSC BSc পঢ়িবলৈ কাৰণে তেওঁলোকে যোগ্য কিন্তু কটন কৰ্তৃপক্ষই আজি 10% কটনিয়ানক নিজৰ পছন্দৰ মতে MD বিষয়সমূহ নিৰ্বাচন কৰিবলৈ দিবলৈ সক্ষম হোৱা নাই আজি যদি চাই আপোনালোকে 90% কটনিয়ানৰ সমস্যা সমাধান হৈছে বুলি তেওঁলোকে আমাক জনাইছে কিন্তু বাকি 10% কটনিয়ান মানে হৈছে 100 গৰাকী কটনিয়ান কাৰণ স্নাতক মহলাত প্ৰত্যেক বছৰে আমাৰ নামভৰ্তি হয় 1059 গৰাকী মান প্ৰায় নামভৰ্তি হয় তাৰে আপোনালোকে যদি চাই 700 গৰাকী মান আমাৰ ছোৱালী কটনিয়ান যিসকলৰ কাৰণে আমাৰ কাৰণে তেওঁলোকে PG বা ৰেন্ট এটা এফৰ্ড কৰি থাকিব নোৱাৰে তেওঁলোকৰ কাৰণে আটাইতকৈ মৌলিক প্ৰয়োজনীয় বস্তুটোৱে হৈছে হোষ্টেলত নাথাকিলে তেওঁলোকে কটন বিশ্ববিদ্যালয় পৰিত্যাগ কৰাৰ কথাও চিন্তা কৰিব লগা হৈছে গতিকে বৰ্তমান পৰিপ্ৰেক্ষিতত কটন বিশ্ববিদ্যালয়ত যেনেকুৱা ধৰণৰ মৌলিক সমস্যাসমূহ আমি সন্মুখীন হ'ব লগা হৈছো কৰ্তৃপক্ষক আমি বাৰম্বাৰ কিমানবাৰ দিছো তেওঁলোকে হিচাপ নাই বাৰম্বাৰ আমি তেওঁলোকক মেমৰেণ্ডাম দিছো আবেদন দিছো বা লক কৰি পিনি তেওঁলোকক আমি জনাইছো যে আমাৰ এই সমস্যাসমূহ সমাধান কৰক নহলে আমি ৰাজপথত আহিবলৈ বাধ্য হ'ম তেওঁলোকে আমাৰ কোনো ধৰণৰ আমাৰ প্ৰস্তাৱটিৰ প্ৰতি সঁহাৰি জনোৱা নাই সেইকাৰণে আমি আজি কটনিয়ান ছাত্ৰ সমাজ ওলাই আহিছো আৰু তেওঁলোকৰ বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছো যে কটনখন আজি অসম বুলি নহয় গোটেই পৃথিৱীৰ মানুহে কটনৰ কথা জানে বুলি ক'লেও ভুল নহ'ব কটন এখন ইমান উচ্চ শিক্ষিত এখন অনুষ্ঠান সেই উচ্চ শিক্ষিত অনুষ্ঠানত যি সময়ত NEPৰ কথা কৈ থাকে মানুহে NEP সম্পূৰ্ণভাৱে ইয়াতে সফল ৰূপায়ণ হৈছে কিন্তু একদমেই সফল ৰূপায়ণ হোৱা নাই যিসকল দাদাসকলে কোৱাৰ নিচিনাকৈ MD ছাবজেক্টবোৰ দিছে তেওঁলোকৰ মতে দিছে যদি আজি মই হিষ্ট্ৰী ছাবজেক্টটো পঢ়িব বিচৰা নাই মোক জোৰ কৰি দিলে মই পঢ়িব নোৱাৰো সেইটো ছাবজেক্ট গতিকে এইটো আমি তেওঁলোকক একদম তীব্ৰ গৰিহণা দিছো যে তেওঁলোকে যদিহে অথৰিটিয়ে ছাবজেক্টবোৰ ষ্টুডেণ্টে বিচৰা মতে দিব পৰা নাই কথা দিব নালাগে যে NEP আমি সফল ৰূপায়ণ কৰিছো গাৰ্লছ হোষ্টেল আজি হোৱা নাই তাৰোপৰি আমাৰ ক্লাছৰুমৰ প্ৰব্লেমটো ক'বই নালাগে ফেনৰ প্ৰব্লেম তাৰপিছত টয়লেটৰ ব্যৱস্থা আমাৰ খুবেই বেয়া এখনে হৈছে আমাৰ ষ্টুডেণ্ট কৰ্ণাৰ য'ত আমি চব প্ৰিণ্ট আউটৰ কাম কৰোঁ য'ত আমাৰ ডিজিটেলৰ কামবোৰ হয় চ' আমি সেই আমাৰ যিকেইটা ফিজিক্স ডিপাৰ্টমেণ্ট কেমেষ্ট্ৰি ডিপাৰ্টমেণ্ট মাছ কম ডিপাৰ্টমেণ্ট সেই ডিপাৰ্টমেণ্টৰ পৰা আহি আমি এই ষ্টুডেণ্ট কৰ্ণাৰলৈকে আহিব লাগে এখন সৰু কাগজ আমি জেৰক্স কৰিবলৈ এখন প্ৰিণ্ট কৰিবলৈ কটনখনৰ নাম আজি আমাৰ অথৰিটিৰ তললৈ পঠাইছে ষ্টুডেণ্টে নহয় ষ্টুডেণ্টে কটনৰ কাৰণে সদায় ভাল কাম কৰে কিন্তু সেই কথা কেতিয়াও বুজি নাপায় কৰ্তৃপক্ষ ষ্টুডেণ্টৰ লগত যিমান পাৰে হেতালি খেলিছে আৰু কৰ্তৃপক্ষৰ ওচৰত যদি আমি ক'ব যাওঁ তেওঁলোকে আমাক ক'ব যে আমি পাৰামিনি কটনৰ কাৰণে ভাল কাম কৰিছোঁ কিন্তু কেতিয়াও কৰা নাই তেওঁলোকে এইটোৱে বিচাৰে যে কৰ্তৃপক্ষই এইটোৱে বিচাৰি থাকে যে ষ্টুডেণ্টখিনি এইটো এনেও তেওঁলোকে মুখ বন্ধ কৰিব কটনৰ প্ৰব্লেমৰ কথা নকয় কিন্তু এইটো নহয় আমি যে কটনৰ ছাত্ৰ হিচাপে আমি যে ওলাই আহিছোঁ আমাৰ এইটোৱে কথা যে নৱনিৰ্মিত যিখন কটনৰ গাৰ্লছ হোষ্টেল মামণি ৰয়ছম গোস্বামী বুলি তেওঁলোকে নামকৰণ কৰাৰ সিদ্ধান্ত লৈছে সেইখন অতি শীঘ্ৰে মুকলি কৰিব লাগে আৰু কটনৰ যিবোৰ প্ৰব্লেম আছে তেওঁলোকে ছল্ভ কৰিব লাগে আৰু যদি ছল্ভ কৰিব নোৱাৰে তেওঁলোকে